25টা কাহিবিধ ধোৱা মানুহ দেই এজন ঘৰত মানুহ নথকাত বোলে 25টা কাহিবিধ অকল ধুলে আৰু আমাৰ ল'ৰাটোলে ছোৱালীজনী বিচাৰি ফুৰিছো দেই আমাৰ ঘৰৰ বোৱাৰী পোষ্টটো খালী হৈছে এটা এতিয়া অকণমান খেলো কৰা দেই মই মামা বনাওঁগে 7জনী কি কলা এই খা কি কলা চাহ মুখখন ভাত খোৱা বা উঠি আহিছো কেনেকুৱা কৰিছে তাৰ ভাল লাগিছে তাৰমানে হেল্ল' এভৰিৱান আপোনালোক সকলোকে ফাইন্স ব্লগৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ বোকাখাট নাট্য মন্দিৰৰ পৰা মোৰ আগৰ ব্লগটো যোনে চাইছে তেওঁলোকে নিশ্চয় গম পাব আমি বোকাখাট আহিলোঁ আৰু আজি আহিছোঁ বোকাখাট নাট্য মন্দিৰলৈ আৰু ইয়াত আছে অসম লেখিকা সমাৰোহ সমিতি উদ্যোগত অনুষ্ঠিত কৰা মৃত্যুঞ্জয়ী শিল্পী আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা প্ৰদান অনুষ্ঠান আৰু ইয়াত উপস্থিত থাকিব ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন বৰা আৰু উপস্থিত আছিল ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক বেঞ্জিন কুইন খ্যাত এসময়ৰ মোহময়ী অভিনেত্ৰী সীমা বিশ্বাস বাইদেউ ক'ত আহিলা তুমি ক'ত আহিলে ৰাজ্যপালক চাবলৈ ইমান ভাল মইনাইতো আমাৰ এতিয়া ছত্তীশগড়ৰ ৰাজ্যপাল আহি পালেহি আৰু আমিও আহি চিটত বহিলোহি আৰু এতিয়া মোৰ আপোনাৰ দেশ আৰু জনগণ মন গাই আজিৰ অনুষ্ঠানটো আৰম্ভ হ'ব তাৰপিছত সমবেত সংগীত চিৰচেনেহী মোৰ ভাষা জননী পৰিৱেশন কৰিব আৰু সমবেত সংগীতত আমাৰ আম্মায়ো ভাগ লৈছে এতিয়া অনুষ্ঠানৰ যি কাৰ্যসূচী আছিল সকলোবিলাক সুন্দৰভাৱে হৈ গৈছে আৰু এতিয়া আজিৰ অনুষ্ঠানৰ মূল আকৰ্ষণ সীমা বিশ্বাস বাইদেউক সন্মান জনোৱা হৈছে আৰু তাৰপিছত আজি এই অনুষ্ঠানত উপস্থিত থকা ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন বৰাদেৱে তেখেতৰ মূল্যৱান বক্তব্য দাঙি ধৰিব আৰু তেখেত এই অনুষ্ঠানত মাত্ৰ এঘণ্টা সময়ৰ কাৰণেহে উপস্থিত আছে Women's of substance বুলি ক'ব লাগে তেনেহ'লে আইদেউ সন্দিকৈ ক'ব লাগে আৰু সেই সময়ত তেওঁ অভিনয় কৰিছে আপোনালোক নাৰীৰ বিষয়ে বংকিমচন্দ্ৰই লিখিছে যে যেতিয়া নাৰী নাথাকিব তেতিয়া নাৰীৰ কথা মানুহে অনুভৱ কৰিব আপোনালোক সৃষ্টি গতিকে হেল্ল' এভৰিৱান গুড মৰ্ণিং আজি আছে নেক্সট ডে মৰ্ণিং আৰু এতিয়া বাজিলে 10:10 হ'ল সাজু গ'ল স্কুল আৰু আতিকো গ'ল অফিচ আৰু আম্মা কালি গ'লগৈ পাছবেলা যোৰহাটলৈ ঘৰলৈ এতিয়া বৰ্তমান বেটা মই অকলে আৰু সি উঠিলে ৰাতিপুৱা উঠি অকণমান দেৰি তাক ৰ'দত ল'লোঁ আৰু এতিয়া শুৱাই দিলোঁ শুই গ'ল এতিয়া অকলে আমি দুটা আৰু এবাৰ প্ৰথম এক্সপিৰিয়েঞ্চ হ'ব মোৰ এইটো তাক লৈ অকলে থকা দিনটো আৰু সাজু ৰাতিপুৱা স্কুললৈ টিফিন বনাই দিলোঁ তাক খুৱাই মেলি পঠিয়ালোঁ আৰু আতিককো পঠিয়ালোঁ এতিয়া মই মোৰ কামত লাগি যাওঁ যিহেতু সি শুই আছে সি শুই থাকোঁতে কামখিনি কৰি ল'ব লাগিব নহ'লে আমনি কৰিব এইফালে ৰাতি খানা খোৱা কাঁহী-বাতি ধুবলৈ আছেই ৰাতি ধুই থোৱা নাই কাৰণ ৰাতি বহুত ঠাণ্ডা পৰিছে ঠাণ্ডা অলপ বেছি পানী চুই থাকিলে বেটাৰ কাৰণে প্ৰব্লেম হ'ব সেইকাৰণে ৰাতি ধুই নথলোঁ সেইবিলাক পাকঘৰত চব বস্তু য'ত ত'ত হৈ আছে এতিয়া মই এইবিলাক পটাপট চাফা কৰি লওঁ আৰু আম্মা গ'লগৈ কালি পাছবেলাই নাট্য মন্দিৰৰ পৰা অহাৰ পিছতে তেওঁলোকৰ কোৰাছ আছিলে আপোনালোকক অকণমান দেখাইছিলোঁৱেই তাৰপৰা আহি তেওঁ গ'লগৈ বাহিৰে আহি ঘৰত ভাত পানী খাই পাছবেলা গ'ল যিহেতু তাত আবা অকলে আছে আৰু ধানৰ কামো লাগি আছে সেইকাৰণে তেওঁ গ'লগৈ আৰু মই 3 দিনমান থাকিম থাকি পেলাই ময়ো যাম কাৰণ 21 তাৰিখে আছে বেটাৰ বেজি তাৰ আগতে যাবগৈ লাগিব আৰু এইকেইদিন ইয়াতে থাকোঁ সিহঁতৰ লগতে কাৰণ সাজু আতি তেওঁলোকৰ দিগদাৰ হৈছে ইয়াত অকলে থাকিবলৈ সাজুৰ বেছিকৈ দিগদাৰ হয় ৰাতিপুৱা শুই উঠি নিজে চাহ তাহ বনাই মেলি খাই আকৌ টিফিন বনাই স্কুললৈ যাবলৈ তাৰ প্ৰব্লেম হৈ যায় অলপ আৰু ল'ৰা মানুহৰ এনেও বনাবলৈ মন নাযায় ঠাণ্ডা দিনত আমাৰ মাইকী মানুহবিলাকেও বনাব মন নাযায় ল'ৰাবিলাকনো ক'ত মন যাব সেইকাৰণে মই থাকি পেলাই আহিলোঁ 2 দিনমান যাম আকৌ কেইদিনমান তাত থাকি আকৌ আহিম তেনেকৈ মিলামিলিকৈ চলি থাকিব লাগিব আৰু
নহ'লে উপায় নাই কাৰণ দুখন ঘৰ হৈছে মানুহখিনি এখিনি মানুহ ইয়াত থকা হৈছে এখিনি মানুহ তাত থকা হৈছে তাতো এতিয়া আম্মাই আবাক এৰিব নোৱাৰা হ'ল আবা ৰিটায়াৰ হ'ল আবা তাত আছে আৰু তেওঁ থাকিলে 10 দিনমান থাকিলে বাৰু ক'লে খুৰীহঁতৰ ঘৰতে খোৱা মেলা কৰিলে কালি গ'ল আম্মা আৰু মই 2 দিনমান থাকি যাম আৰু এতিয়া মোৰ কামখিনি পটাপট কৰি লওঁ নহ'লে বেটা উঠি যাব আৰু কাপোৰ ধুবলৈও আছে তেন্তে চাই থাকিব দিনটো কি কৰোঁ কিমান কি ভিডিঅ' কৰিব পাৰোঁ নাজানো কাৰণ সি শুই থাকোঁতেই মই পটাপট কামবোৰ কৰিব লাগিব আৰু চব টাইমতে ভিডিঅ' কৰি থাকিবলৈ মোৰ হাতত সময় একেবাৰে নহ'ব তথাপিও দিনটো দেখাম আপোনালোকক কি কৰোঁ আৰু পাৰোঁ নে নোৱাৰোঁ বেটাক লৈ অকলে থাকিবলৈ তেন্তে চাই যাব ভিডিঅ'টো কাঁহী বাতিখিনি বাহিৰলৈকে উলিয়াই ল'লোঁ ভিতৰত বেছি নাযায় কিন্তু তাত ধুবলৈ অকণমান প্ৰব্লেম হৈ যায় টাকৰ কাঁহী বাতি হ'লে ধুবলৈ সুবিধা হয় কিন্তু বেছি কাঁহী বাতি ওলালে তাত ভিতৰত ধুবলৈ দিগদাৰ সেইকাৰণে বাহিৰতে লৈ আহিছোঁ এইখিনি ধুই মেলি লওঁ মাইকী মানুহৰ এইবিলাকেই কাম বনোৱা সিজোৱা ধোৱা এফালে বেটা উঠিলে তাক ধুৱাই মেলি দিলোঁ কাপোৰ চেঞ্জ কৰি দিলোঁ এফালে মুখত ষ্টাইল কৰি দিছোঁ ষ্টাইল কৰি লোৱা ফুডটো ভালকৈ দিবই নিদিলে এফালে ভিটামিন খোৱালোঁ এতিয়া অকণমান খেলো কৰিবা দেই মই মাম বনাম দেই অকণমান খেলো কৰিবা মই মাম বনাওঁগৈ দাইদা আৰু পাপাৰ কাৰণে হৈ গ'ল ইয়াক চাফা কৰা হৈ গ'ল এতিয়া আকৌ কাপোৰ ওলালে ধুবলৈ ধুই থৈ আহিছিলোঁহে এইবিলাক আকৌ ওলালে এইখিনি ধুওঁগৈ টাটা এতিয়া অকণমান খেলো কৰা দেই মই মাম বনাওঁগৈ আকৌ মাম বনাওঁ দাইদা আৰু পাপাৰ কাৰণে তুমি অকণমান খেলো কৰি থাকা টাটা আকৌ আহি গ'লোঁ কাপোৰ ধুবলৈ সেইফালে এইখিনি ধুই মেলি থৈ গৈছিলোঁহে আকৌ ওলালে পিটিককৈ চুচু কৰি থাকে আৰু কাপোৰ ধুই থাকিব লাগে ঘৰত আম্মাই ধুৱে এতিয়া মই ধুব লগা হৈছে পাছফালে ভৰ্তি একদম কাপোৰ এই আমাৰ ছাৰ পালেহি আহিয়ে খাবলৈ বহিছে সেইফালে এজন টোপনি কি খাইছা কৈ দিয়া আকৌ প্ৰথমতে চিকেনটো খালোঁ এইটো মিছা কৈছে এইফালে এয়া মাছ বনালোঁ বিলাহী দি দাইল আৰু এইফালে আছে আলু চব্জি আৰু এইটো খাম নাই সেইটো কি এইটো দৈ সেইটো ভালকৈ খাম আকৌ দেখাওঁ জানো সেইটো মেইন দৈ এইটো পিয়ৰ দৈ একদম এখেতে আনিছে দেই এইটো পিয়ৰ দৈ আমাৰ ছাৰে আনিছে ডাঙৰজন ছাৰ আহি পোৱাহিয়ে নাই বাজিলে 3:10 আৰু কি আছে দেখুৱাই দিয়া আকৌ আৰু বাটাৰটো ক'ত গ'ল বাটাৰ দৈটো 7 টকীয়া বাটাৰ আমি এনেকৈ খাওঁ আমি দুখীয়া মানুহ নহয় আমি দুখীয়া মানুহ সৰু বাটাৰতে খাওঁ মানে এটা বস্তু সৰু বাটাৰ খাওঁ এই তৰকাৰী ভাতৰ লগত বাটাৰ কোনে খায় বাৰু মই খাওঁ আমাৰ এইজনাই খায় আজি দিনটো অকলে এতিয়া এজনকৈ ওলাইছেহি এবাৰ কাম কৰোঁ এবাৰ ইয়াক চাওঁ মাক কেলে হৈছে পাৰিছোঁ নে পাৰিমগৈ আগলৈ পাৰিম নাই আৰু আশা থাকিলে পাৰিছোঁগৈ ইমান এয়া গা ধুই পেলাই নিজৰ কাপোৰকেইটা ধুই থৈ যোৱা নাই দেই এজন আৰু ডাঙৰজন মই ৱাশ্বিং মেচিন দি থৈ গৈছোঁ একো ৱাশ্বিং মেচিন ধোৱা নাই হাতেৰে ধুইছোঁ কাপোৰ চব কাপোৰ গেঞ্জি সিটো নকওঁ আৰু চব বাথৰুমত পেলাই থৈ গৈছে মই ধুইছোঁ আৰু 2টামান কাপোৰ দি থৈ গৈছে এতিয়া স্কুলৰ পৰা আহি গৈছে ৰুমালখন ধুই অকণমান নুধু ন এতিয়া ভাত খাই কাঁহীকেইটা ধুবা এতিয়া ভাত খাই কাঁহীত ধুবা চা মুখখন চা অকল থাকিলে কৰে
এতিয়া মই সেইটো কাৰণে মোক একো এটা কৰি দিয়া নাই একো এটা আপোনাৰ হেৰি সোধক আপোনাৰ ছাবস্ক্ৰাইবাৰ যে 25 টা কাহিনী কৰি হৈছে মোক এটা কাম কৰি দিয়া নাই চব অকলে অকলে খাইছে 25 টা কাহিনী একেলগে ধোৱা কোনোবা আছে নি সোধক এতিয়া মই কাম নহয় এইবিলাক পৰ্দা ধুই থৈছো পৰ্দা লগোৱাম পৰ্দা এখন ধুলো পৰ্দা এখন লগাব দিম সেয়া স্কুলৰ পৰা আহি বেগ তেনেকেই পেলালে এইফালে টাৱালখন ল'লে টাৱালখন এনেকেই থ'লে অথনিৰ পৰা মই কাম কৰি মৰিছোঁ আৰু এতিয়া এইবোৰ কৰিছে 25 টা কাহিনী কোনোবা ধোৱা মানুহ আছে নি সোধক আমি যে সদায় থাকোঁ মোক লগ কৰিব 25 টা কাহিনী ধোৱা মানুহ দেই এজন ঘৰত মানুহ নথকাত বোলে 25 টা কাহিনী অকল ধুলে আমি যে মাইকী মানুহবোৰে সদায় ধুই থাকোঁ এই ঠাণ্ডাত মাইকী মানে সদায় ধুই থাকে সদায় গৈ থাকে মতা মানুহে এদিনে কয় ভালে কৰে গা ধুই যায় কাপোৰ এটা নুধুৱে চব তেনেকৈ পেলাই থৈ দিয়ে যায় গা মোচা টাৱালখনো পেলাই থৈ যায় চব স্কুললৈ যায় 8টা 8:30 বজাত উঠে 6টাতে আকৌ 6টাৰ পৰা 8টালৈকে 2 ঘণ্টা 2.5 ঘণ্টা সময় লেজিকে কামবোৰ কৰি থাকে সেইটো সময়ত মই তাক চাহ দিছো টিফিনো বনাইছো খুৱাই পঠিয়াইছো পানী বটলত পানী ভৰাই দিছো অকল গা ধুইছে গা ধুই পেলাই ওলাইছে ইমান দেৰি কি কৰি থাকা বাৰু মই কালি ৰাতি পানী বটল ভৰাই দিছো ৰাতিপুৱা 6টাতে উঠে কিন্তু পানী বটল ভৰাব দেৰি হ'ব বুলি ৰাতিয়ে ভৰাই থৈছে অলপ কথা ৰাতিপুৱা দেৰি হ'ব বোলে ভৰাবলৈ ৰাতিপুৱা যে কাম কৰে ঘৰত ঘৰ সাৰে চোতাল সাৰে সেইকাৰণে দেৰি হ'ব এতিয়া ল'ৰা ল'ব আমাৰ 25 টা কাহিনী দিছো এতিয়া ধৰিবা কালি এতিয়া ধুব দে কাহিনী দেখাম আপোনালোকক এইজন চাই লওক ঘৰ মুচিছো এতিয়া মোক কাহিনী ধুই দিব ঘৰ মুচিছো দিনটো মই কৰি আছো এতিয়া মোক কৰি দিব বোলে দেই আপোনালোক দেখাম আৰু পৰ্দা লগাব ঘৰ মুচিছো খাই লওঁ তেন্তে ভাত আৰু কথা জানে আপুনি মোক ৰুমালখন কেইটা দেখাব কি খাম এই এখন আছে এখন থৈ দিছো এখন যোৰহাটত থৈ দিছো মই পাহৰি থাকিলো এখন দেখাব লাগিব কি ৰুমাল বাৰু আপোনালোকে দেখুৱাম বাৰু এদিন আপোনালোকক দেখাই থৈছো হাত মোচা ৰুমাল নহয় এখন মই মুখ মুচিলো আৰু পৰ্দাখন লগোৱা কাহিনী মই ধুম পাবা পৰ্দাখন লগোৱা কাম কৰিছো একো নকৰে মস্ত এলেহুৱা আৰু আমাৰ ল'ৰাটোলৈ ছোৱালী এজনী বিচাৰি ফুৰিছো দেই কোনোবা চিংগুল ছোৱালী আছে যদি মোক কণ্টেক্ট কৰিবচোন আৰু বোৱাৰী এজনী লাগে আমাৰ ঘৰৰ বোৱাৰী পোষ্টটো খালী হৈছে একদম সৰু বোৱাৰী এজনী আমাৰ বহুত দৰকাৰ হৈছে আমাৰ মানে দৰকাৰ মানে বহুত প্ৰয়োজন হৈছে মোৰ ল'ৰাটো লৈ দিলে হ'ব অকণমান মই কামবিলাক চব কাম কৰি দিম মোক অকণমান যদি ল'ৰাটো লৈ দিয়ে जैसे कि ऐसे भी तेरे चलेगी लेकिन उसके भी बड़ा एक लिस्ट है जिसपे अपन फिट नहीं होते हैं কোনোবা আছে যদি কমেন্ট কৰিব 8638000026 মোৰ লগত কন্টেক্ট কৰিব দেই সেই ফোন নম্বৰ দিয়ে দিলে কিন্তু অকমান লেজি আছে সব কৰি দিব লাগিব এবাৰ বিয়া হলো হ'ব তাই সেইটো নহব সেই তেনেকুৱা নহব চলিব আপোন কত जैसे कि भी चलेगी তেনেকুৱা নহব আমাৰ হাত দৰকাৰ হৈছে সৰু বোৱাৰী এজনী আৰু বেটাৰ কাৰণে খুৰী এজনী দৰকাৰ হৈছে দেই আপোনালোকে চাব মোৰ লগত কন্টেক্ট কৰিব 7 জনীমান বিয়া পাতিব মন আছে এজনী 7 জনী কি কলা এইখা কি কলা চাহ মুখখন ভাত খোৱা বা উঠি আহিছো এইখা কি কলা কি জানি 7 জনীমান বিয়া পাতিব মন আছে এটো কি কৰি দিলে গাইস ৰামধেনু নিচিনা ৰং কৰিব মানে ৰামধেনু 7টা ৰং নাই জীৱনটো ৰামধেনুৰ নিচিনা ৰঙিন কৰিবলৈ মন গৈছে বোলে 7 জনী বিয়া পাতি মই মৰিয়ে যাওঁ আৰু এইখাৰ শুনিম বুলি আশা কৰা নাছিলো সলমান খানে 65 বিয়া পাতিব মই 37 ডেটত চিন্তা কৰিম এফালে আমাৰ মইনা আখিলে দেই এতিয়া দাইদাই ল'ব দেই আখিলে মই খাই লওঁ নহ'লে ই কান্দিব এতিয়া গধূলি মানুহজনে মোক লৈ আহিছে ট্ৰেঞ্চলে তেখেতৰ বোলে কাপোৰ নাইকিয়া হ'ল আৰু মোৰ মানুহজনৰ কাপোৰ নাইকিয়া হৈ থাকে দেই ইমানেই কিনে তথাপিও নুজুৰে ছোৱালী মানুহৰ কাপোৰ নাই বুলি ক'লে শুনিবলৈ ভাল লাগে কিন্তু মোৰ মানুহজনৰ
কাপোৰে নোজোৰে তেখেতক কাপোৰ দৰকাৰ হৈয়ে থাকে এয়া এটা এটাকৈ ট্ৰাই কৰি আছে সেইটো 3 নম্বৰটো নেকি দেখিছেনে কুৰ্তি কিমান মোক সুধি আছে ভাল লাগিছে নাই মানে কুৰ্তি দেখিছেনে ল'বই মানে আজি এয়া লোৱা হৈ গ'ল আৰু মোকো কৈ আছে কি লাগে লৈ লোৱা মোক নালাগে কৈছিলোঁ এতিয়া বৰ্তমান একো দৰকাৰ নাই তথাপিও কিবা এটা কিনি দিলে বাৰু মোকো আৰু এয়া বিল দিবলৈ আহিছে তাৰপিছত যাম খাবলৈ খোৱাটো মেইন ম'ম' খাবলৈ নিব বোলে আজি বহুত দিনৰ মূৰত ম'ম' খাম এয়া ম'ম' খাবলৈ আহিলোঁ এতিয়াতো বেটা হোৱাৰ পিছত ইমান ওলাই মেলি নোযোৱা হ'লোঁ আৰু এইবিলাক বস্তু অকণমান খোৱাটো এতিয়া কমাইছোঁ বেটাৰ কাৰণে আজি বহুত দিনৰ মূৰত লৈ আহিলে খোৱাবলৈ আৰু এইফালে মানুহজনো বহি আছে আৰু এতিয়া আমি খাই মেলি লওঁ তাৰপিছত ঘৰ যাম আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক লগ পাই আছোঁ